Hey guys, namaskar. Juniske recipe jo hinata video la vlog sagotom janaisu. To apnaloke bohuta comment kori thaka mane goromor dinot kintu mane keneke mane fetibo lage. To apnalok moi etia mane video te dibo olaisu aru apnaloke sailo moi keneke mane kintu fetisu goromor din aru etia jetu pray mane borokhun dia ase aru kedin manor pisor por mane ako mane gorom to start hobo jetu aru etia mane maje maje gorom to di thake tothabitu bohuta apnalok comment kori thaka karone hei kane mane dibo olaisu. To apnaloke video te sailo aru keneke kintu fete dekha pabo aru hekhot kene pay comment kori janabole তো এতিয়া আমাৰ প্ৰথম কাম হৈছে আমি যেহেতু আমি বৰফ লৈ কিনে হেৰি কৰিব লাগিব। তো আমাৰ মানে ফ্ৰিজত মানে বহুত মানে বৰফ আছিল বাৰু মানে যেহেতু ফ্ৰিজৰ লগত আহা এইবিলাক বস্তু থাকে নহয় তাতে মানে পানী জম খাই বৰফ হৈ আছিল আৰু যেহেতু গৰমৰ দিন এতিয়া ক্ৰীমটো ফেটিবৰ কাৰণে আমাৰ ইউজ হ'ব এইবিলাক বস্তু সেইকাৰণে দিছিলো। তো এতিয়া আমাৰ দেখা পাইছে না এই আমি উলাই লৈছো আমি এতিয়া বৰ্তমান আৰু আপোনালোকে প্ৰায় বেছিকে ল'ব যেহেতু আমাৰ হাফ কেজি হয় কেকটো তাৰ কাৰণে আমি ক্ৰীমটো যেহেতু ফেটিব লাগিব আৰু সেইকাৰণে অলপমান গোটেইখিনিতে আমাৰ যিখিনি আমাৰ বৰফ জমা হৈছিল সেইখিনি গোটেইখিনি উলাই লৈছো আৰু তাত আমি দিছো অলপমান ঠাণ্ডা পানী আৰু ঠাণ্ডা পানী দি কিনে এতিয়া আমাৰ যিটো মানে বাউল আছিল যিটোত আমি ক্ৰীমটো ফেটিম সেই বাতিটো আমি ধুনিয়াকৈ এই বলটোৰ লগত লৈ লৈছো প্লাষ্টিকৰ আৰু আপোনালোকে যিকোনো হেৰিতে ল'ব পাৰিব তলত কিন্তু অলপমান ডাঙৰ চাই বাচন এটা ল'লে হ'ল। আৰু এতিয়া মই ক্ৰীম ব্যৱহাৰ কৰিম স্নো হুইপ ক্ৰীমটো মই বৰ ভাল পাওঁ আৰু ডিলাইকটো ফাৰ্ষ্ট টাইম তাৰ পিছত মই স্নো হুইপটো সেইকাৰণে মই মানে ডিলাইকটো নহ'লে মই স্নো হুইপটো ব্যৱহাৰ কৰোঁ আপোনালোকে জানে। আৰু বহুতে কমেণ্ট কৰি থাকে বাৰু ক্ৰীমটো মই ক'ৰ পৰা লওঁ মানে যিবিলাক মানে কেকৰ মেটেৰিয়েল পোৱা যায় তাতে মানে এই ক্ৰীমটো মানে তাতে পোৱা যাব আপোনালোকে বহুতে সুধি থাকে সেইকাৰণে কৈ দিলোঁ। আৰু আমাৰ যিবিলাক মানে চিপাঝাৰ এৰিয়া হয় বা মংগলদৈ এৰিয়া মংগলদৈটো পাই যাব আৰু আপোনালোকে চিপাঝাৰটো পাব। চিপাঝাৰ মানে এখনে দোকান আছে ক্ৰীমৰ মানে কেকৰ মেটেৰিয়েলৰ বস্তু আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক কণ্টিনিউ চাই আছে তেতিয়াহ'লে গমেই পাব সেই দোকানখনৰ মই ভিডিঅ' দেখাইছিলোঁ আপোনালোকক মই বোৰ্ডখনো দেখাই দিছিলোঁ চাইন বোৰ্ডখন যিখন মানে কেকৰ দোকান তাৰে আৰু তেনেকৈ বহুতে মানে গম পাইছে আৰু আপোনালোকেও যদি চোৱা নাই সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু এতিয়া দেখা পাইছেনে ক্ৰীমটো দি কিনে আমি যিহেতু সৰু ষ্টেণ্ড মিক্সাৰডাল ব্যৱহাৰ কৰোঁ হেণ্ড মিক্সাৰডাল ব্যৱহাৰ কৰোঁ তো সেই হেণ্ড মিক্সাৰডালেৰে আমি ফাৰ্ষ্ট টাইম 1 নম্বৰ কিনে দি আমি ধুনীয়াকৈ লৰাই আছোঁ। আপোনালোকে ক্ৰীম ফেটাৰ ভিডিঅ' আগতে দেখাই পাইছে কিন্তু আপোনালোকে যিহেতু মোক কৈ থাকে গৰমৰ দিনত ক্ৰীমটো কেনেকৈ ফেটিব লাগে কেনেকৈ নগলোৱাকৈ কৰিব লাগে সেইটো আৰু তো তেনেকৈ আপোনালোকে কৰি ল'ব কিন্তু তলত বৰফ দিবই লাগিব বা বহুত ফ্ৰিজৰ পানী তেনেকুৱা দিব লাগিব নহ'লে মানে ঠাণ্ডা হোৱাৰ গৰম হোৱাৰ মানে চান্সটো থাকে। তো আপোনালোকে যিমান পাৰে বৰফ ল'ব তাতে ধুনীয়াকৈ ঠাণ্ডা পানী দি ল'ব আৰু তাৰপিছত আপোনালোকে ক্ৰীমটো মানে ফেটিব আৰু কমচে 1 ঘণ্টামান তেনেকৈ ভালে থাকিব বেছি যদি গৰম নহয়। আৰু যদি বেছিকৈ গৰম হয় তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত আকৌ ফ্ৰিজত থ'ব আকৌ হেৰি কৰিব তেনেকৈ কৰিব কিন্তু এতিয়ালৈ মোৰ তেনেকুৱা হৈ পোৱা নাই সেইকাৰণে আপোনালোকক কৈছোঁ আৰু যদি হয় আপোনালোকে ফ্ৰিজত থৈ কিনে আপোনালোকে কামটো কৰিব বা ঠাণ্ডা পৰা টাইমত বা ৰাতি বা পুৱাই তেনেকৈ কেকবিলাক বনাবলৈ চেষ্টা কৰিব নহ'লে মানে দিনত খুব গৰম হয় সেইকাৰণে। আৰু এতিয়া আমাৰ ক্ৰীম ফেটা হৈ গৈছে 1 নম্বৰ 2 নম্বৰ দি কিনে আমাৰ 6 নম্বৰ স্পীডটো দি কিনে আমাৰ ক্ৰীমটো ধুনীয়াকৈ ফেটিছোঁ ইমান ধুনীয়া হৈছে ক্ৰীমটো আপোনালোকে চায়ে থাকিব বাৰু তো আপোনালোকে এনেকৈ ক্ৰীমটো ফেটি ল'ব তেতিয়াহ'লে কোনো কাৰণে ফিনিচিঙত আপোনালোকৰ প্ৰব্লেম নাপায়। তো তেনেকৈ আপোনালোকে বহুতে কমেণ্ট কৰি থকাৰ কাৰণে মই ক্ৰীমৰ ভিডিঅ'টো দি দিলোঁ। তো ভিডিঅ'টো চাই ভাল পালে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে নেক্সট মোৰ কেকৰ ফিনিচিঙৰ ভিডিঅ' চাব পাৰিব। তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ' লগ পাম দেই।